পাইতালপাৰা আৰু আহমেদপুৰ সংযোগী এটা ৰেল লাইন মানে ক্ৰছিং এটা ৰোড আছে ইয়াৰ মানে আণ্ডাৰপাছ বনাবলৈ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ ফালৰ পৰা এটা চেংচন দিয়া হৈছে কিন্তু যোনটো জায়গাত বনাবলৈ বিচৰা হৈছে আণ্ডাৰপাছটো সেই আণ্ডাৰপাছটো বনালে মানে বছৰৰ 2-3 মাহহে ইয়াত চলিব পৰা যাব কিন্তু বাকি মাহবোৰ ইয়াত মানে পানীৰে ভৰিব যাৰ কাৰণে আহা যোৱাত নতেই মানে কষ্ট হ'ব বা তেনেকৈ যাব পৰা নাযাব আৰু আণ্ডাৰপাছ বনোৱাৰ লগে লগে কি হয় ইয়াত মানে ডাঙৰ গাড়ী আহিব নোৱাৰে সৰু সৰু গাড়ীবিলাক যাব ফিৰফিলি যাব অটোবিলাক যাব বা তেনেকৈ সৰুবিলাক যাব কিন্তু ৰাইজকতো তেনেকৈ সৰু এটা ৰাস্তা বনাই দি হিটুইদি মানে দায়হাৰা এইটোতো কেতিয়াও সম্ভৱ নহয় কাৰণ আমি বিচাৰিছোঁ এই ৰেলৱে ক্ৰছিং পাইতালপাৰা আৰু আহমেদপুৰ যিটো ৰেল ক্ৰছিং ইয়াৰ আমি ফ্লাইঅভাৰ বিচাৰিছোঁ ৰাইজে ফ্লাইঅভাৰ বিচাৰিছে সেই ফ্লাইঅভাৰটো নিশ্চয়কৈ হ'ব লাগিব আৰু এই যে আণ্ডাৰপাছটো ৰাইজে বিচাৰিছে ইয়াত বন্ধ হ'ব লাগে ময়ো সেইকাৰণে আজি আহিছোঁ সদন মান চলি আছে আমাৰ যোৱা 25 তাৰিখৰ পৰা অহা ডিচেম্বৰ 20 তাৰিখলৈকে তো ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেই কথাখিনি শুনি জানি মই ইয়াত স্বচক্ষে মই বস্তুটো চাব লাগিব বুলি মই আজি আহিছোঁ আৰু আহি দেখিলোঁ সঁচা ৰাইজৰ যিখিনি অভিযোগ সেই অভিযোগ সত্য আৰু এই অভিযোগ মানে সন্দৰ্ভতেই আজি ইয়াত মিটিং কৰিছোঁ ৰাইজৰ লগত আৰু ৰেলৱে ডিপাৰ্টমেণ্ট বা ৰেলৱে মন্ত্ৰীক মই অৱগত নিশ্চয় কৰিম আৰু সেইটো মানে বন্ধ যে হ'ব লাগে ৰাইজে বিচাৰিছে আৰু ময়ো বিচাৰিছোঁ যে এইটো বন্ধ হ'ব লাগে কনষ্ট্ৰাকশ্যন হ'ব নালাগে আৰু ইয়াত মানে ফ্লাইঅভাৰ হ'ব লাগে সেইটোকে বিচাৰিছোঁ যাৰ কাৰণে ইয়ালৈ আহিছোঁ আৰু মই ডাঠিকেই ক'ব পাৰোঁ যে এইটো যিকোনো প্ৰকাৰে যিকোনো বিনিময়ত আমি বন্ধ কৰিব লাগিব বন্ধ মোৰ ফালৰ পৰা মই সেইখিনি সম্পূৰ্ণ সমৰ্থন আছোঁ মই বন্ধ কৰিম আৰু ইয়াত ফ্লাইঅভাৰ যে হ'ব লাগে সেইটোৰ কাৰণে নিশ্চয়কৈ মই টানি অনুৰোধ জনাম আৰু এইটো নোহোৱালৈকে মই ৰাইজৰ লগত আছোঁ এই আমাৰ পাইতালপাৰা আৰু আহমেদপুৰৰ ৰাইজৰ লগত মই আছোঁ এইখিনি যিকোনো বিনিময়ত আণ্ডাৰপাছটো বন্ধ হ'ব লাগিব আৰু ফ্লাইঅভাৰটো যিকোনো বিনিময়ত এইটো হ'ব লাগিব আজি এই পাইতালপাৰা আৰু আহমেদপুৰৰ মাজত যিটো আমাৰ NN 126 নাম্বাৰ ৰেল যিটো গেট এই ৰেল গেট লৈ বহুত এটা সমস্যা চলি আছে অৰ্থাৎ এই ৰেল গেটৰ মাজেৰে আমাৰ প্ৰায় 8-9 হাজাৰ ল'ৰা ছোৱালী স্কুল যাব লগা হয় বা ইয়াত প্ৰায় জনসংখ্যা বহুত আছে প্ৰায় 15-20 হাজাৰ এই 15-20 হাজাৰ মানুহে এই ৰাস্তাৰে অহা যোৱা কৰিব লগা হয় আমি কিছুদিন আগত হঠাৎ এটা খবৰ পালোঁ যে এই গেটটো বন্ধ কৰি তেখেতসকলে আণ্ডাৰ গেট বনোৱাৰ মানে এটা যোজনা কৰি আছে বা কেন্দ্ৰীয় চৰকাৰে এইটো যোজনা কৰি আছে গতিকে আমি এই আহমেদপুৰ আৰু পাইতালপাৰা স্থানীয় ৰাইজক লৈ বিভিন্ন জায়গাত DC বা সাৰ্কেল আৰু আমাৰ সিভিল SDO তেখেতৰ লগত আমি আলোচনা পৰ্যালোচনা কৰি চালোঁ সঁচাই তেখেতসকলে আসলতে আণ্ডাৰগ্ৰাউণ্ড এটা ব্ৰিজ বনোৱাৰ এটা যোজনা চলাই আছে বা ইতিমধ্যে চেংচন হৈছে গতিকে আজি এই চেংচনখন কেনেকৈ বন্ধ কৰি অভাৰ ব্ৰিজ ইয়াত দিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ BTR অঞ্চলৰ BTR চৰকাৰৰ EM অখিল মুছাহাৰী আৰু আমাৰ ইয়াত বৰ্তমানৰ যিটো MP তেখেতে ইতিমধ্যে আমাৰ ৰাইজৰ মাজত আহি গ'ল তেখেতে হয়তো ৰাইজৰ মাজত এটা আশ্বাস দি গ'ল যে তেখেতসকলে কৈ গ'ল যে এই যেটা আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজ এই আণ্ডাৰগ্ৰাউণ্ডটো বন্ধ হ'ব গতিকে আমিও আপোনালোকৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক বা BTR চৰকাৰক বা অসম চৰকাৰক বা ৰেল বিভাগক আমি দাবী জনাইছোঁ যে যেটো আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজ আপোনালোকে চেংচন কৰিছে আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজটো হ'লে আমাৰ বহু পৰিয়ালে পানীৰ তলত ডুবি থাকিব লগা হ'ব বা তেখেতসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব বা ইয়াত ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালী হয়তো কোনোবা কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যুবৰণ কৰিব লগা হ'ব পাৰে গতিকে ভৱিষ্যতত এই আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজটো হ'লে আমাৰ এই অঞ্চলৰ ক্ষতি হ'ব বুলি আমি উপলব্ধ কৰিব পাৰিছোঁ গতিকে আজি আপোনালোকৰ জৰিয়তে যেতে MP মহোদয় ইতিমধ্যে ইয়ালৈ আহি গ'ল MP মহোদয়ক আমি কোৰজোৰে বা কঠোৰভাৱে তেখেতক অনুৰোধ কৰিছোঁ যেহেতু ইতিমধ্যে পাৰ্লিয়ামেণ্ট চলি আছে তেখেতৰ এই সমস্যাটোৱে পাৰ্লিয়ামেণ্টত কথাখিনি উত্থাপন কৰিব লাগে আৰু পাৰ্লিয়ামেণ্টত উত্থাপন কৰি যিকোনো পৰ্যায়ে যিকোনো মূল্যৰে এই যেটা আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজ এই আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজটো বন্ধ হ'ব লাগে আৰু অভাৰ ব্ৰিজ হ'ব লাগে অভাৰ ব্ৰিজ যদিও নকৰে যেনেকুৱা গেট আছে তেনেকৈ থাকক তথাপি ৰাইজৰ কোনো অসুবিধা নহ'ব বুলি আমি অনুভৱ কৰিব পাৰিছোঁ বা আপোনালোকৰ জৰিয়তে দাবী জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ